প্ৰকৃততে নলবাৰীত হৈছিল কি কিদৰে সংঘটিত হ'বলৈ পালে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো এই হত্যাকাণ্ডৰ আঁৰত কি কাহিনী কোন জড়িত নমস্কাৰ মই সিমিদাস বৰুৱা এই মুহূৰ্তত আমি এজ এ নিউজৰ দৰ্শকসকলক নলবাৰীৰ সেই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সকলো তথ্য জনাবলৈ চেষ্টা কৰিছোঁ যিহেতু তলাবন্ধ ঘৰত উদ্ধাৰ হৈছে একেলগে মাতৃপুত্ৰৰ মৃতদেহ বিছনাত উদ্ধাৰ হৈছে কবিতা হালয় আৰু পুত্ৰ ঋষিকেশ কাশ্যপৰ মৃতদেহ আৰু ঋষিকেশ কাশ্যপৰ হিদিনা আছিল জন্মদিন আটাইতকৈ ডাঙৰ কথাটো হ'ল এই মুহূৰ্তলৈ কিয় ৰহস্যজনকভাৱে পলাতক হৈ আছে পিতৃ জগদীশ হালয় আমি লৈ আহিছোঁ সবিশেষ আমি এই মুহূৰ্তত এজ এ নিউজৰ দৰ্শকৰ বাবে লৈ আহিছোঁ নলবাৰীত সংঘটিত হোৱা সেই চাঞ্চল্যকৰ ঘটনা ঘৰৰ ভিতৰতেই যিহেতু উদ্ধাৰ হৈছে মাতৃপুত্ৰৰ মৃতদেহ জোকাৰি গৈছে সমগ্ৰ নলবাৰী নিশা উদ্ধাৰ হোৱা মৃতদেহকেইটা কবিতা হালয় আৰু পুত্ৰ ঋষিকেশ কাশ্যপৰ বিশেষভাৱে সক্ষম আছিল 15 বছৰীয়া ঋষিকেশ কাশ্যপ আৰু ঋষিকেশ কাশ্যপৰ সেইদিনা আছিল জন্মদিন কিন্তু জন্মদিন পালন কৰিব নাপালে ঋষিকেশে নলবাৰীৰ বৰচৰকুচিত সংঘটিত হোৱা এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল শুৱনি কথাত আত্মীয়ই প্ৰথমে প্ৰত্যক্ষ কৰে মাতৃপুত্ৰৰ মৃতদেহ আৰু লগে লগে খবৰ দিয়া আৰক্ষীক স্বামী জগদীশ হালয়ে পত্নী আৰু পুত্ৰক বিষ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ৰহস্যজনকভাৱে পলাতক হৈ আছে অভিযুক্ত স্বামী জগদীশ হালয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৌনত্বৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আমি পুনৰবাৰ জনাইছোঁ এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ নলবাৰী ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছে মাতৃপুত্ৰৰ মৃতদেহ মাতৃ কবিতা হালয় আৰু পুত্ৰ ঋষিকেশ কাশ্যপৰ মৃতদেহ উদ্ধাৰ হৈছে শুৱনি কথাত বিশেষভাৱে সক্ষম আছিল 15 বছৰীয়া পুত্ৰ ঋষিকেশ কাশ্যপ আৰু সেইদিনা সোমবাৰৰ দিনা আছিল ঋষিকেশৰ জন্মদিন কিন্তু জন্মদিন পালন কৰিব নাপালে ঋষিকেশে নলবাৰীৰ বৰচৰকুচিত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাই জোকাৰি গৈছে এতিয়া সমগ্ৰ অঞ্চলটো শুৱনি কথাত আত্মীয়ই প্ৰথমে প্ৰত্যক্ষ কৰে মাতৃপুত্ৰৰ মৃতদেহ আৰু লগে লগে খবৰ দিয়ে আৰক্ষীক স্বামী জগদীশ হালয়ে পত্নী আৰু পুত্ৰক বিষ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আত্মীয়ই এই অভিযোগ উত্থাপন কৰিছে আৰু ৰহস্যজনকভাৱে পলাতক হৈ আছে অভিযুক্ত স্বামী জগদীশ হালয় হয় মোৰ মিছেছৰ বায়েক অৰ্থাৎ মোৰো বাইদেউ আৰু মই ভিনদেউ বুলি মাতোঁ ভিনদেউ আজি 3-4 দিনমান আমি ইয়াত অহা নাই বাহিৰে বাহিৰে আহি যাওঁ আজি ৰাতিপুৱা মই স্কুলত যেতিয়া বাচ্চাটোক থ'ব আহিছোঁ থ'ব আহি পেলাই মই ঘৰত যোৱাৰ পিছত তেখেতৰ মিছ কল এটা পাওঁ মিছ কলটো পাই পেলাই মই ফোনটো এগেইন তেখেতক কৰোঁ মই কৰাৰ পিছত তেখেতে ৰিচিভ কৰি পেলাই কয় যে আপুনি গ'লে নেকি স্কুলৰ পৰা মই বোলো স্কুলৰ পৰা আহিলোঁ মই কদমতলা যাম এটা কাম কৰিব আপুনি যেতিয়া মাইনাক নিবা আহিব তেতিয়া আমাৰ তাতে এবাৰ সোমাই যাব সেনেকৈ ক'লে যেতিয়া মাইনাক মই নিব আহিলোঁ 2:15 স্কুল ছুটি আহি পোতে ইয়াতে 2:20 2:25 হ'লে ইয়াতে আহি পেলাই মই এখেতসকলৰ ঘৰত আহি পিনে যিহেতু গেটত তলা লগাই আছে তাৰপিছত ইয়াতে আহি পেলাই চালোঁ ইয়াৰ পৰা মই গেইৰালোঁ মানে গেটত মই অলপমান জোৰকৈ ভিনদেউকে মই চিঞৰি দিলোঁ তাই জেঠীমাকে চিঞৰি দিলে জেঠুকে চিঞৰি দিলে কোনো ধৰণৰ মাত বোল নাই তাৰপিছত তাইক লৈ মই ঘৰত গ'লোঁ ঘৰত যাই পেলাই মই শান্তি পোৱা নাই কাৰণ কিয় এইকাৰণে শান্তি পোৱা নাই যে গাড়ীখন আছে 4চকীয়াখন স্কুটিখন নাই স্কুটিখনত 3জন মানুহ যোৱাৰ কণ্ডিশ্যন নাই যিহেতু ল'ৰাজন এবনৰ্মেল তাক নিয়াৰ কোনো মানে হেৰি নাই আমি যেতিয়া হস্পিটেলত নিওঁ তাৰ লগত আমি 3-4জন যাওঁৱে ঠিক এনেকৈ আমি হস্পিটেলত ট্ৰিটমেণ্ট কৰি আনো মাহ দিন জুৰি আমি ট্ৰিটমেণ্ট কৰি আনো এনেকৈ চলি আছে সিহঁতৰ সংঘাত কেতিয়া গম পালে আপোনালোকে আজি আমি গধূলিহে গম পালোঁ কিমানমান টাইমত গধূলি ঠিক এতিয়া 7টামান বাজিছিল ন আমি গোটেই মানুহখিনি জুম লাগি পেলাই চালোঁ তো ভিতৰত হেৰি পোহৰ নাই ভেণ্টিলেশ্যন দি চালাক একো ধৰিব নোৱাৰিলে তাৰপিছত আমি ঘূৰি পাকি থাকোঁতে আমি তাৰ সিহঁতৰ চাবিখিনি পালোঁ সন্মুখত পৰি আছে চাবিটো দি আমি গেটখন খুলিলোঁ তলা খুলি পেলাই আমি সোমাই গ'লোঁ ৰাইজৰ লগত সোমাই যাই পেলাই যে চাওঁ সুন্দৰ নৰ্মেলভাৱে শুই আছে মাক পুতাকটো তলমুৱা হৈ শুই আছে মাকটো ওপৰমুৱা হৈ সুন্দৰকৈ কবিতা হালয় অৰ্থাৎ ওপৰমুৱা হৈ শুই আছে
এইখিনি কি ভাবে এই বস্তুটো এইটো কিন্তু একদম মানে মই 100% চিয়'ৰ এইটো মাৰ্ডাৰ। এইটো মাৰ্ডাৰ নহওকে কাৰণ বিষ খাইছে বা কিবা হেৰি হৈছে ওপৰত ব্লেংকেট লৈ ফেলে শুই থাকিব নোৱাৰে। বিষ হোৱা মানুহ এজনে চটফটাই থাকিব, ব্লেংকেটখন উৰি ফেলে শুই থাকিব নোৱাৰে। আমি ব্লেংকেটখন গুচাই দিয়াৰ পিছতে গম পালোঁ যে মাইকীটো আৰু ল'ৰাজন মৰি আছে। কিবা সন্দেহ হয় নেকি আপোনাৰ? এইটো নিশ্চয় সন্দেহ হ'ব নেকি? এইটো নিশ্চয় এইটো দেউতাকৰ পৰিকল্পিত মাৰ্ডাৰ। আৰু এইটো দেউতাকে তাৰমানে অসহ্য পাইছে কিবা কিবা সিহঁতৰ ফেমিলি বেকগ্ৰাউণ্ড সেইটো আমি নাজানিম, কিন্তু ল'ৰাটোৰ কাৰণে ইমান মানে ভীতিগ্ৰস্ত হৈ আছে সেইটোৱে কিবা অজুহাতত হয়তো আমি তিনিওজনো। আৰু তেখেত যি ওলাই গৈছে, তেখেত ওলাই যোৱাটো আমি গম পালোঁ, ৰাইজৰ পৰা গম পালোঁ যে তাতে স্কুটিখন থৈ গৈছে হাৱেৰ ওচৰত। সেই হাৱেৰ ওচৰত স্কুটিখনৰ যিজন য'ত থৈছে তাতে মেনেজাৰজনক দিছে, হোটেলখনৰ মেনেজাৰজনক কৈ গৈছে যে মই ৰাতি আহি আছোঁ, স্কুটিখনৰ চাবি পাতো তুমি ৰাখা। দেউতাকৰ নাম জগদীশ হালৈ আৰু ৱাইফৰ নাম কবিতা হালৈ আৰু ল'ৰাটোৰ নাম ঋষিকেশ কাশ্যপ। নিশ্চয় এইটো আৰু কি বুলি ভাবিব আপোনালোকে? তেখেত যিহেতু নাই, যদি তিনিওজন যদি মৰি থাকিলৈ যে তিনিওজনে মৰি আছে, যে ইহঁতৰ মানে প্ৰেছাৰাইজত ভীতিগ্ৰস্ত হৈ পেলাই ল'ৰাটোৰ কাৰণে তিনিওজনে মৰি আছে, সেইটোতো হোৱা নাই। অকল কবিতা হালৈহে ডেড বডি আছে আৰু ঋষিকেশ কাশ্যপৰে আছে, জগদীশ হালৈ নাই। আৰু তেতিয়াৰ পৰা জগদীশ হালৈক মোটামুটি মই 2:09 বজাতে ফোন মাৰিছোঁ, মোক আহিব দিছিল না। মোক আহিব দিছে, মই ডিলাৰক বুলি গ'লোঁ। তেখেতে ডিলাৰ এটাতো কাম কৰে, ইণ্ডাছিয়ান বেংকত আচলতে এমপ্লয়ী তেখেতে হোণ্ডা ডিলাৰত বহে। মানে এই হেৰিত বিভিন্ন তেখেতৰ আণ্ডাৰত বহুত মানুহে ইণ্ডাছিয়ান বেংকটো তেখেতেই অনা নলবাৰীত। গতিকে তেখেতে আচলতে ইণ্ডাছিয়ান বেংকত মানে বেংকত চাকৰি তেখেতৰ, কিন্তু ফাইনেন্সৰ কাম কৰে, 2 হুইলাৰ ফাইনেন্সত। তেখেতে বহুত কি কৈছে ল'ৰাটোৱে নকৰে, ল'ৰাটোতো সৰু ল'ৰা। ক'ব পাৰি নেকি যেনেকৈ পুত্ৰৰ মেৰে এডনৰ্মেল কাৰণে তেওঁলোকে মানে কি মানসিকভাৱে হাৰাশাস্তি মানে সেইটো চিয়'ৰ মানে আপোনালোকে এনেকুৱা কৰা বুলি ভাবে? এইটো 100% এইটো তাৰমানে এইটো মানে তেখেতৰ মানে প্ৰিপাৰেশ্যন মাৰ্ডাৰ। আৰু তেখেতো যি বাচি থাকিব মোৰ কিন্তু সন্দেহ। এতিয়া কি বিচাৰে আপুনি? ন্যায় বিচাৰোঁ, ন্যায়টোতো লাগিব। কি এনেকৈ কি হত্যাকাৰীক ধৰিব লাগে। কবিতা হালৈক যোনে হত্যা কৰিছে, কবিতা হালৈকতো আন কোনোবাৰ দ্বাৰাও হত্যা কৰাব পাৰে জগদীশ হালৈ, হয়নে নহয়? গতিকে ন্যায় এটা লাগিব আমাক। আপুনি কি হয় তেখেতক? তেখেত মোৰ ভিনদেউ হয়। মই তেখেতৰ মানে মিছেছৰ সৰু ভনীয়েকক মই বিয়া পাতিছোঁ। মোৰ ঘৰ বনভা শ'লমাৰী। মোৰ নাম কল্যাণ পাঠক। নলবাৰীৰ পৰা টিংকুমণি বৰ্মনৰ ৰিপৰ্ট, SJ নিউজ।